সেইদিনা আমি কনকা ৰিজৰ্টলৈ বুলি গমন কৰিলোঁ। লগত গৈছিল মোৰ হাজবেণ্ড, আমাৰ দেহা মইনাটো, মোৰ মা আৰু আমাৰ ডাঙৰ দাৰ ল'ৰাটো। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ, গৈয়ে ভাল লাগি গৈছে মনটো। চাৰিওফালে সেউজীয়া পানী আৰু পোৱালীকেইটা যে কি ফূৰ্তি পাইছে নহয়, চব খোলা মেলা পাইছে যে দৌৰা ধপৰা, আৰু যিহকে পাইছে সেয়াই খেলি। ভয় লাগে ক'ৰবাত পৰে বুলি, কিন্তু নাই, সিহঁতৰ আৰু ক'ৰ ভয়বিধ। এয়া গৈয়ে আছে এফালৰ পৰা খেলি খেলি। এইফালে আমাৰ দেহা এবাৰ দেউতাকৰ কোচত, এবাৰ মোৰ কোচত। এৰি দিবও ভয় লাগে, ওচৰতে পানী আছে, কিন্তু কি দৌৰ তাৰ, এৰি দিলেই মানে দৌৰি দৌৰি যাব। সেইকাৰণে এনেকৈ ৰাখিছোঁ। আৰু এইফালে এয়া বগাই বোলে, মই বোলো যোৱা বগোৱাগৈ। এয়া বগাই মেলি হ'ল। এইবাৰ বোলে উঠে ঘোঁৰাত উঠে, কিন্তু ভয়ো কৰে। পিছে ডাঙৰটোৱে সৰুটোক টানকৈ ধৰি লৈছে, কিন্তু সৰুটোৱে বোলে ৰখাই দিয়া, নামো সেই এখন আৰু পোৱালিৰ লগত গ'লে। কিন্তু সিহঁতে যে ফূৰ্তি পাইছে সেইটোৱে ভাল লাগিছে বাৰু। সেয়া খোজকাঢ়িছে চাওকচোন, ধৰিবই নালাগে। এইফালে উখুৰা মুখুৰা, পৰে বুলিও ভয় লাগে, কিন্তু নাই, দৌৰা ধপৰা, তাৰহে উৎপাত বেছি। বৰ ভাল পাইছে একেবাৰে। পৰিৱেশটো চাওকচোন, সঁচাকেই ভাল লাগিল মোৰ গৈ। এইফালে গানো গাই আছে, শুনিও ভাল লাগিলে। বৰ ভাল লগা এটা আমি খাই মেলি গুচি আহিলোঁ বাৰু সন্ধিয়া হওঁতে। মানুহো বহুত আছিলে সেইদিনা, কাৰণ গৰমৰ বন্ধৰ লাষ্টটো দেওবাৰ আছিলে, গতিকে মানুহ বহুত বেছি আছিলে। আমি সকলোবোৰ ইফালৰ পৰা চাৰিওফালে এপাক ঘূৰি চাই মেলি আৰু ফটো চটো উঠিলোঁ। উঠি মেলি আৰু সন্ধিয়া হোৱাত আৰু ঘৰলৈ বুলি উভতি আহিলোঁ। ভিডিঅ'টো সকলোৱে চোৱাত ভাল লাগিলে, সকলোকে ধন্যবাদ জনালোঁ। বৰ ভাল লাগিল গৈ, আপোনালোকেও যাব।